কুম্ভ ৰাশি বহাগ মাহৰ ৰাশিফল অৰ্থাৎ 15 এপ্ৰিলৰ পৰা 15 মে এই সময়ছোৱা বহাগ মাহ। কুম্ভ ৰাশিৰ লোকসকল বহাগ মাহটো আপোনাৰ জীৱনত এক গুৰুত্বপূৰ্ণ পৰিৱৰ্তনৰ সূচনা কৰিব পাৰে। 15 এপ্ৰিলৰ পৰা 15 মেৰ মাজত আপোনাৰ জীৱনত এনে কিছুমান ঘটনা ঘটিব পাৰে যিয়ে আপোনাৰ ভাগ্যৰ দিশ সলনি কৰিব পাৰে। কিছুমান কুম্ভ ৰাশিৰ লোকৰ বাবে এই সময়টো নতুন সুযোগ, নতুন চিন্তা আৰু নতুন আৰম্ভণিৰ সময় হ'ব পাৰে, কিন্তু একে সময়তে কিছুমান সাৱধানতা অৱলম্বন নকৰিলে সৰু ভুলেও ডাঙৰ সমস্যা আনিব পাৰে। এই বহাগ মাহত ধন সম্পত্তি, কৰ্মজীৱন, প্ৰেম আৰু পাৰিবাৰিক জীৱনত কেনে পৰিৱৰ্তন আহিব, কোন দিন আপোনাৰ বাবে অধিক শুভ হ'ব আৰু কোন ৰঙে আপোনাক ভাগ্যশালী কৰিব পাৰে, আজিৰ এই ভিডিঅ'ত আমি আলোচনা কৰিম। কুম্ভ ৰাশিৰ বহাগ মাহৰ সম্পূৰ্ণ ৰাশিফল বিশদভাৱে আলোচনা কৰিম, সেয়ে ভিডিঅ'টো শেষলৈকে চাই থাকিব, কাৰণ শেষত মই ক'ম কিছুমান গুৰুত্বপূৰ্ণ প্ৰতিকাৰ যিয়ে আপোনাৰ ভাগ্য আৰু অধিক শক্তিশালী কৰিব পাৰে। প্ৰথমতে আহিছোঁ ধন সম্পত্তি আৰু আৰ্থিক অৱস্থা। বহাগ মাহটো কুম্ভ ৰাশিৰ লোকসকলৰ বাবে ধন সম্পত্তিৰ ক্ষেত্ৰত মধ্যমীয়া ফল লৈ আহিব পাৰে। এই সময়ছোৱাত আপোনাৰ ইনকামৰ নতুন পথ খোলাৰ সম্ভাৱনা দেখা যায়। যিসকল লোক ব্যৱসায় বা নিজা কামৰ লগত জড়িত হৈ আছে, তেওঁলোকে নতুন গ্ৰাহক বা নতুন সুযোগ লাভ কৰিব পাৰে। বিশেষকৈ 20 এপ্ৰিলৰ পিছত ধনৰ ক্ষেত্ৰত অলপ উন্নতি দেখা যাব পাৰে। কিন্তু এই মাহত ধনৰ আগমন থাকিলেও খৰচো একে সময়তে বৃদ্ধি পাব পাৰে। ঘৰ সংসাৰৰ কিছুমান দৰকাৰী কাম, যান বাহন বা ঘৰৰ মেৰামতিৰ বাবে ধন খৰচ হ'ব পাৰে। সেইবাবে এই সময়ত অপ্ৰয়োজনীয় খৰচৰ পৰা অলপ সাৱধান থকাটো ভাল। যিমান পাৰে ধন সঞ্চয় কৰাৰ চেষ্টা কৰক, কাৰণ মাহৰ শেষৰ ফালে কিছুমান অপ্ৰত্যাশিত খৰচ আহিব পাৰে। চাকৰি কৰা লোকসকলৰ বাবে এই সময়টো স্থিৰ ইনকামৰ সময়। নতুন প্ৰমোচন বা বেতন বৃদ্ধিৰ তৎক্ষণাত নহ'লেও কামৰ ক্ষেত্ৰত আপোনাৰ পৰিশ্ৰমৰ মূল্য লাহে লাহে লাভ কৰিব। কিছুমান কুম্ভ ৰাশিৰ লোকৰ বাবে অতিৰিক্ত ইনকামৰ সুযোগো দেখা যাব পাৰে, যেনে পাৰ্ট টাইম জব, অনলাইন কাম বা অন্য সৰু ব্যৱসায়। ইনভেষ্টৰ ক্ষেত্ৰত এই মাহত অলপ সচেতন হোৱাটো প্ৰয়োজন। হঠাৎ ডাঙৰ ইনভেষ্ট কৰাটো এই সময়ত ভাল নহয়। যদি আপুনি ঘৰ, মাটি বা ডাঙৰ সম্পত্তি কিনাৰ কথা ভাবিছে, তেনেহ'লে ভালদৰে চিন্তা ভাৱনা কৰি অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ লৈ আগবঢ়া উচিত। সঠিক সিদ্ধান্ত ল'লে ভৱিষ্যতে এই ইনভেষ্ট লাভজনক হ'ব পাৰে। ঋণ বা ধাৰ লৈ থকা লোকসকলৰ বাবে এই সময়ত লাহে লাহে ঋণ পৰিশোধ কৰাৰ সুযোগ আহিব পাৰে, কিন্তু নতুন ঋণ লোৱাৰ ক্ষেত্ৰত অলপ ধৈৰ্য ধৰা ভাল। বিশেষকৈ বন্ধুবৰ্গ বা আত্মীয়ৰ ধন ধাৰ দিয়াৰ আগতে ভালকৈ ভাবি চাব, নহ'লে পিছত টকা ঘূৰাই পোৱাত সমস্যা হ'ব পাৰে। মুঠতে ক'বলৈ গ'লে বহাগ মাহটো কুম্ভ ৰাশিৰ বাবে টকা পইচাৰ ক্ষেত্ৰত লাহে লাহে উন্নতিৰ সময়। যদি আপুনি বুদ্ধিমত্তাৰে খৰচ কৰে আৰু সঠিক সিদ্ধান্ত লয়, তেন্তে এই সময়ত আৰ্থিক স্থিতি আগতকৈ শক্তিশালী হ'ব পাৰে। গতিকে ধৈৰ্য, পৰিশ্ৰম আৰু সঠিক পৰিকল্পনাই এই মাহত আপোনাৰ আৰ্থিক দিশত আগুৱাই লৈ যাব। এতিয়া আহিছোঁ কেৰিয়াৰ আৰু ব্যৱসায়। বহাগ মাহটো কুম্ভ ৰাশিৰ লোকসকলৰ বাবে কৰ্মজীৱন আৰু ব্যৱসায়ৰ ক্ষেত্ৰত লাহে লাহে উন্নতিৰ সংকেত লৈ আহিব পাৰে। এই সময়ত আপুনি নিজৰ কামৰ ক্ষেত্ৰত অধিক মনোযোগ দিব লাগিব, কাৰণ আপোনাৰ পৰিশ্ৰমৰ ফল লাহে লাহে দেখা যাবলৈ আৰম্ভ কৰিব। বিশেষকৈ যিসকল লোকে চাকৰি কৰে, তেওঁলোকে নতুন দায়িত্ব লাভ কৰিব পাৰে। আৰম্ভণিতে এই দায়িত্বটো অলপ কঠিন যেন লাগিব পাৰে, কিন্তু সেই কামবোৰেই আপোনাৰ অভিজ্ঞতা বৃদ্ধি কৰি ভৱিষ্যতে সফলতাৰ পথ মুকলি কৰিব। অফিচ বা কৰ্মক্ষেত্ৰত কিছুমান সহকৰ্মীৰ সৈতে মতভেদ হোৱাৰ সম্ভাৱনা আছে। সেইবাবে এই সময়ত শান্ত আৰু ধৈৰ্যশীল হৈ কাম কৰা অতি প্ৰয়োজন। যদি আপুনি বুদ্ধিমত্তাৰে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব পাৰে, তেন্তে এই সমস্যাবোৰ সহজে সমাধান হ'ব আৰু আপোনাৰ প্ৰতিষ্ঠা আগতকৈ বেছি শক্তিশালী হ'ব। যিসকল লোকে নতুন চাকৰি বিচাৰি আছে, তেওঁলোকৰ বাবে এই মাহত কিছুমান ভাল সুযোগ আহিব পাৰে। বিশেষকৈ মাহৰ মাজভাগত পিছত ইণ্টাৰভিউ বা নতুন অফাৰৰ সম্ভাৱনা দেখা যায়। সেইবাবে নিজৰ দক্ষতা আৰু আত্মবিশ্বাস বজাই ৰখাটো খুবেই গুৰুত্বপূৰ্ণ। ব্যৱসায় কৰা কুম্ভ ৰাশিৰ লোকসকলৰ বাবে এই সময়টো নতুন পৰিকল্পনা কৰাৰ সময়। কিছুমান নতুন আইডিয়া বা নতুন প্ৰজেক্ট আৰম্ভ কৰাৰ চিন্তা মনত আহিব পাৰে।
যদি আপুনি সঠিকভাৱে পৰিকল্পনা কৰি আগবাঢ়ে তেন্তে ব্যৱসায়ত লাহে লাহে লাভ বৃদ্ধি হ'ব পাৰে। বিশেষকৈ অনলাইন ব্যৱসায়, বাণিজ্য বা যোগাযোগৰ সৈতে জড়িত কামত এই সময়ত উন্নতিৰ সম্ভাৱনা দেখা যায়। কিন্তু এই সময়ত ডাঙৰ ৰিস্ক লোৱাৰ পৰা আপুনি অকণমান সাৱধান থকাটো ভাল হ'ব। হঠাৎ ডাঙৰ ইনভেষ্ট বা নতুন ব্যৱসায় আৰম্ভ কৰাৰ আগতে অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ লোৱাটো উপকাৰী হ'ব। ধৈৰ্য আৰু বুদ্ধিমত্তাৰে আগবাঢ়িলে এই মাহৰ শেষৰ ফালে আপোনাৰ কৰ্মজীৱনত এক ভাল পৰিৱৰ্তন দেখা পাব পাৰে। মুঠতে ক'বলৈ গ'লে বহাগ মাহটো কুম্ভ ৰাশিৰ বাবে কৰ্মজীৱনত শিকাৰ অভিজ্ঞতা আৰু লাহে লাহে সফলতা লাভ কৰাৰ সময়। যদি আপুনি নিজৰ লক্ষ্য স্পষ্ট ৰাখে আৰু কঠোৰ পৰিশ্ৰম অব্যাহত ৰাখে তেন্তে এই সময়খিনি আপোনাৰ ভৱিষ্যতৰ সফলতাৰ মজবুত ভেটি স্থাপন কৰিবলৈ সক্ষম হ'ব। এতিয়া আহিছোঁ প্ৰেম আৰু দাম্পত্য জীৱন। বহাগ মাহটো কুম্ভ ৰাশিৰ লোকসকলৰ বাবে প্ৰেম আৰু দাম্পত্য জীৱনৰ ক্ষেত্ৰত অনুভূতি আৰু বুজাবুজিৰ সময় হিচাপে দেখা যায়। এই সময়ত আপোনাৰ মনত প্ৰেম, মৰম আৰু সম্পৰ্কক অধিক গুৰুত্ব দিয়াৰ চিন্তা বৃদ্ধি পাব পাৰে। যিসকল লোকে প্ৰেমৰ সম্পৰ্কৰ লগত জড়িত হৈ আছে তেওঁলোকৰ বাবে এই সময়টো সম্পৰ্কক আৰু গভীৰ কৰাৰ সুযোগ আনিব পাৰে। মাহৰ আৰম্ভণিতে আপোনাৰ আৰু আপোনাৰ সঙ্গীৰ মাজত কিছুমান সৰু ভুল বুজাবুজি বা মতভেদ হ'ব পাৰে। এইবোৰ সাধাৰণ বিষয় হ'ব পাৰে, কিন্তু যদি সময়মতে কথা পাতি সমাধান কৰা নহয় তেন্তে এই সৰু সমস্যাই ডাঙৰ ৰূপ ল'ব পাৰে। সেইবাবে এই সময়ত ধৈৰ্য আৰু শান্ত মন বজাই ৰখাটো খুবেই প্ৰয়োজন। যদি আপুনি নিজৰ সঙ্গীৰ অনুভূতি বুজিবলৈ চেষ্টা কৰে আৰু সঁচা মৰমেৰে সম্পৰ্কটো আগুৱাই নিয়া যায় তেন্তে এই সময়ত আপোনালোকৰ মাজত বিশ্বাস আৰু ঘনিষ্ঠতা বৃদ্ধি পায়। বিশেষকৈ মাহৰ মাজভাগৰ পিছত প্ৰেমৰ ক্ষেত্ৰত কিছু সুখদায়ক মুহূৰ্ত আহিব পাৰে। একেলগে সময় কটোৱা, ভ্ৰমণ বা কিছুমান আনন্দময় ঘটনা আপোনাৰ সম্পৰ্কত আৰু মজবুত কৰিব পাৰে। যিসকল কুম্ভ ৰাশিৰ লোক এতিয়াও অবিবাহিত তেওঁলোকৰ জীৱনত এই সময়ত নতুন কোনো বিশেষ ব্যক্তিৰ আগমন হ'ব পাৰে। বন্ধুত্বৰ মাজৰ পৰা প্ৰেমৰ সম্পৰ্ক আৰম্ভ হোৱাৰ সম্ভাৱনাও দেখা যায়। কিন্তু নতুন সম্পৰ্ক আৰম্ভ কৰাৰ আগতে সেই ব্যক্তিজনৰ স্বভাৱ, চৰিত্ৰ আৰু উদ্দেশ্য ভালদৰে বুজি লোৱাটো অতি প্ৰয়োজন। বিবাহিত লোকসকলৰ ক্ষেত্ৰত এই মাহত পাৰিবাৰিক জীৱনত অলপ দায়িত্ব বৃদ্ধি পাব পাৰে। ঘৰ সংসাৰৰ কিছুমান গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'ব লাগিব পাৰে। যদি স্বামী স্ত্ৰীয়ে একেলগে আলোচনা কৰি সিদ্ধান্ত লয় তেন্তে সকলো সমস্যা সহজে সমাধান হ'ব পাৰে। কিন্তু এই সময়ত তৃতীয় ব্যক্তিৰ কথা বা অপ্ৰয়োজনীয় সন্দেহৰ বাবে সম্পৰ্কত সমস্যাৰ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে। সেইবাবে কোনো কথা শুনাৰ আগতে সঁচা নে মিছা পৰিস্থিতি বুজি লোৱাটো খুবেই গুৰুত্বপূৰ্ণ। বিশ্বাস আৰু বুজাবুজি এই সময়ত আপোনাৰ দাম্পত্য জীৱনক সুৰক্ষিত কৰি ৰাখিব। মুঠতে ক'বলৈ গ'লে বহাগ মাহটো কুম্ভ ৰাশিৰ বাবে প্ৰেম আৰু দাম্পত্য জীৱনত অনুভূতি, বুজাবুজি আৰু সম্পৰ্ক মজবুত কৰাৰ সময়। যদি আপুনি ধৈৰ্য, মৰম আৰু বিশ্বাস বজাই ৰাখে তেন্তে এই সময়ত আপোনাৰ সম্পৰ্ক আগতকৈ অধিক সুখী আৰু সুন্দৰ হ'ব পাৰে। এতিয়া আহিছোঁ স্বাস্থ্য আৰু গুপ্ত শত্ৰু। বহাগ মাহটো কুম্ভ ৰাশিৰ লোকসকলৰ বাবে স্বাস্থ্যৰ ক্ষেত্ৰত সচেতন হৈ থকাৰ সময়। সাধাৰণতে এই সময়ত আপোনাৰ শক্তি আৰু উৎসাহ ভালেই থাকিব, কিন্তু কেতিয়াবা বেছি চিন্তা বা মানসিক চাপৰ বাবে শৰীৰত অলপ ভাগৰুৱা অনুভৱ হ'ব পাৰে। বিশেষকৈ যিসকল লোকে বেছি কামৰ প্ৰেছাৰত থাকে তেওঁলোকৰ নিজৰ স্বাস্থ্যৰ প্ৰতি অলপ বেছি গুৰুত্ব দিব লাগিব। মাহৰ আৰম্ভণিৰ দিনবোৰত মূৰৰ বিষ, দেহত ভাগৰুৱা অনুভৱ বা টোপনি ঠিকমতে নোহোৱাৰ বাবে আপোনাৰ সমস্যা দেখা দিব পাৰে। এইবোৰ বেছিভাগ সময় মানসিক চাপ বা অনিয়মিত জীৱনধাৰাৰ বাবেই হয়। সেইবাবে নিয়মিত ৰেষ্ট লোৱা, সময়মতে টোপনি পৰা আৰু স্বাস্থ্যকৰ আহাৰ গ্ৰহণ কৰাটো এই সময়ত খুবেই গুৰুত্বপূৰ্ণ। এই সময়ত পেটৰ সমস্যাও কিছুমান লোকৰ বাবে দেখা যাব পাৰে, যেনে হজমৰ সমস্যা বা গেছৰ অসুবিধা। সেইবাবে অতিৰিক্ত তেল মছলা থকা খাদ্যৰ পৰা অলপ দূৰত থকাটো ভাল। পৰ্যাপ্ত পৰিমাণে পানী খোৱা আৰু নিয়মিত ব্যায়াম বা খোজ কঢ়া আপোনাৰ স্বাস্থ্যৰ বাবে লাভদায়ক হ'ব। এতিয়া গুপ্ত শত্ৰুৰ কথাত অলপ সাৱধান হ'ব লাগিব। এই সময়ত আপোনাৰ আশে পাশে কিছুমান লোক থাকিব পাৰে যিয়ে আপোনাৰ সফলতা আৰু উন্নতিত অসন্তুষ্ট হ'ব, দুখিত হ'ব। তেওঁলোকে আপোনাৰ কামত বাধা সৃষ্টি কৰাৰ চেষ্টা কৰিব পাৰে বা আপোনাৰ বিষয়ে ভুল কথা প্ৰচাৰ কৰিব পাৰে। কিন্তু
যদি আপুনি নিজৰ কাম সৎ আৰু সততাৰ সৈতে কৰি যায় তেন্তে এই গুপ্ত শত্ৰুবোৰ আপোনাৰ কোনো ডাঙৰ ক্ষতি কৰিব নোৱাৰিব। কৰ্মক্ষেত্ৰত বা সামাজিক জীৱনত কিছুমান লোকৰ সৈতে মতভেদ হোৱাৰ সম্ভাৱনাও দেখা যায়। সেইবাবে এই সময়ত অপ্ৰয়োজনীয় তৰ্ক বিতৰ্কৰ পৰা আঁতৰি থকাটো ভাল। শান্ত স্বভাৱ আৰু বুদ্ধিমত্তাৰে পৰিস্থিতি ঠিক কৰি ল'লে সমস্যাবোৰ সহজে সমাধান হ'ব। ধ্যান, প্ৰাৰ্থনা বা আধ্যাত্মিক কামত অলপ সময় দিয়াটো এই সময়ত আপোনাৰ মন শান্ত ৰাখিবলৈ খুবেই সহায়ক হ'ব। যিমান আপুনি মন আৰু শৰীৰ সুস্থ ৰাখিব পাৰে সিমানেই এই সময়ত আপোনাৰ বাধা বিঘিনিবোৰ সহজে অতিক্ৰম কৰিব পাৰিব। মুঠতে ক'বলৈ গ'লে বহাগ মাহৰ কুম্ভ ৰাশিৰ লোকসকলৰ স্বাস্থ্য সাধাৰণতে ঠিকেই থাকিব, কিন্তু অলপ সাৱধানতা আৰু নিয়মিত জীৱনধাৰা অতি প্ৰয়োজন। গুপ্ত শত্ৰুৰ ক্ষেত্ৰতো চিন্তা কৰাৰ প্ৰয়োজন নাই। যদি আপুনি সততা আৰু ধৈৰ্যৰে নিজৰ পথত আগবাঢ়ি যায় তেন্তে শেষত সফলতা আপোনাৰেই হ'ব। এতিয়া আহিছোঁ শুভ তাৰিখ, সংখ্যা, ৰং আৰু প্ৰতিকাৰ। এই বহাগ মাহত কুম্ভ ৰাশিৰ লোকসকলৰ বাবে কিছুমান বিশেষ শুভ তাৰিখ দেখা যায়, যি দিনবোৰত আপুনি গুৰুত্বপূৰ্ণ কাম আৰম্ভ কৰিব পাৰে। এই মাহত আপোনাৰ বাবে শুভ তাৰিখ হ'ব পাৰে 17 এপ্ৰিল, 21 এপ্ৰিল, 25 এপ্ৰিল, 29 এপ্ৰিল, 5 মে, 11 মে। এই দিনবোৰত নতুন কাম আৰম্ভ কৰা, ব্যৱসায়িক সিদ্ধান্ত লোৱা বা গুৰুত্বপূৰ্ণ আলোচনাত অংশ লোৱাটো অধিক সফলতা আনিব পাৰে। শুভ সংখ্যাৰ ক্ষেত্ৰত এই মাহত আপোনাৰ বাবে বিশেষভাৱে ভাগ্যশালী সংখ্যা হৈছে 3, 7 আৰু 9। এই সংখ্যাবোৰ আপোনাৰ বাবে শক্তি বহন কৰিব পাৰে। যদি আপুনি কোনো গুৰুত্বপূৰ্ণ কাম, লটাৰী নম্বৰ বাছনি কৰিবলগীয়া হয় বা সিদ্ধান্ত ল'বলগীয়া হয় তেন্তে এই সংখ্যাবোৰ মনত ৰাখিব পাৰে। শুভ ৰঙৰ ক্ষেত্ৰত কুম্ভ ৰাশিৰ বাবে এই মাহত বিশেষভাৱে উপকাৰী ৰং হৈছে নীলা, আকাশী আৰু সেউজীয়া। এই ৰংবোৰ আপোনাৰ বাবে শান্তি, ইতিবাচক শক্তি আৰু আত্মবিশ্বাস বৃদ্ধি কৰিব পাৰে। গুৰুত্বপূৰ্ণ কামলৈ যাওঁতে বা বিশেষ দিনত এই ৰঙৰ কাপোৰ পৰিধান কৰিলে ভাগ্যৰ সহায় পোৱাৰ সম্ভাৱনা বৃদ্ধি পাব পাৰে। এতিয়া কিছুমান সহজ প্ৰতিকাৰৰ কথা কওঁ, যিবোৰ আপুনি পালন কৰিলে বা অনুসৰণ কৰিলে আপোনাৰ জীৱনত ইতিবাচক শক্তি বৃদ্ধি পাব পাৰে। প্ৰথমতে, প্ৰতিদিনে পুৱা উঠি সূৰ্যক প্ৰণাম কৰক আৰু অলপ সময় ধ্যান বা প্ৰাৰ্থনা কৰক। ইয়াৰ দ্বাৰা আপোনাৰ মন শান্ত থাকিব আৰু দিনটো ভালদৰে আৰম্ভ হ'ব। 2 নম্বৰ, শনিবাৰে গৰীব বা প্ৰয়োজনীয় লোকক অলপ সহায় কৰক, যেনে খাদ্য দান কৰা বা কাপোৰ দান কৰা। এই দানৰ দ্বাৰাই আপোনাৰ জীৱনৰ কিছুমান বাধা বিঘিনি দূৰ হোৱাৰ সম্ভাৱনা থাকে। 3 নম্বৰ, সপ্তাহৰ শেষত এবাৰ মন্দিৰলৈ গৈ ঈশ্বৰক স্মৰণ কৰক আৰু নিজৰ মনৰ ইচ্ছা বা লক্ষ্যৰ বাবে প্ৰাৰ্থনা কৰক। আধ্যাত্মিক শক্তিয়ে আপোনাক মানসিক শক্তি আৰু আত্মবিশ্বাস দিব। মুঠতে ক'বলৈ গ'লে, যদি আপুনি এই শুভ তাৰিখ, শুভ সংখ্যা, শুভ ৰঙৰ ওপৰত অলপ গুৰুত্ব দিয়ে আৰু এই সহজ প্ৰতিকাৰসমূহ পালন কৰে তেন্তে বহাগ মাহটো আপোনাৰ বাবে অধিক শান্তি, সৌভাগ্য আৰু সফলতা লৈ আহিব পাৰে। বন্ধু-বান্ধৱীসকল, এয়া আছিল কুম্ভ ৰাশিৰ বাবে বহাগ মাহৰ সম্পূৰ্ণ ৰাশিফল, অৰ্থাৎ 15 এপ্ৰিলৰ পৰা 15 মেলৈকে। যদি আপুনি এই সময়ত ধৈৰ্য ৰাখি সঠিক সিদ্ধান্ত লয় আৰু নিজৰ লক্ষ্যৰ ওপৰত মনোযোগ ৰাখে তেন্তে জীৱনৰ বহু দিশত ভাল পৰিৱৰ্তন দেখিবলৈ পাব। মনত ৰাখিব, ভাগ্যৰ সৈতে পৰিশ্ৰমৰ যোগ হ'লেহে সঁচাকৈ সফলতা লাভ কৰে। ভিডিঅ'টো আপোনালোকৰ বাবে ভাল লাগিলে অৱশ্যেই লাইক কৰক, চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু বেল আইকনটো অন কৰি ৰাখক, যাতে আগন্তুক দিনত এনেধৰণৰ ৰাশিফল আৰু জ্যোতিষ সম্পৰ্কীয় নতুন ভিডিঅ' সৰ্বপ্ৰথমে আপুনি চাব পাৰে। আপোনাৰ ৰাশি কি আৰু আপোনাৰ মতামত কি সেইটো কমেণ্টত নিশ্চয় লিখিব। আপোনালোকৰ সমৰ্থনেই এই চেনেলৰ শক্তি। ধন্যবাদ জনাইছোঁ সকলোকে। ভগৱানে আপোনালোকক সুখ, শান্তি আৰু সফলতা প্ৰদান কৰক। আকৌ লগ পাম নতুন ভিডিঅ'ত। ধন্যবাদ।